হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম বহুতৰে ছাত্ৰীসকলৰ এতিয়া এটা প্ৰশ্ন উঠি আছে যে কিছুমানৰ টকাটো সোমোৱা নাই 1250 টকাটো, কিছুমানৰ চেকৰো সোমোৱা নাই, কিয় সোমোৱা নাই আৰু নিযুত মইনা 5th চেমৰ কেতিয়া দিব 1250 টকাটো, এইবোৰ আজি আমি গোটেই ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুতৰে প্ৰশ্ন আছিলে যে চেকৰ পইচা সোমোৱা নাই, নেক্সট মান্থৰ কিছুমানৰ সোমোৱা নাই, চেকৰ পইচা সোমাইছে নেক্সট মান্থৰ সোমোৱা নাই। ইয়াৰে দুটা তিনিটা কাৰণ হ'ব পাৰে। যাৰ চেকৰ পইচাও সোমোৱা নাই তেতিয়াহ'লে নিশ্চয় তোমালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিছিলা তেতিয়া তাতে বেংকৰ ডিটেইলছসমূহ কিছুমান তাতে ভুল দিব পাৰা, অথবা যদি তোমালোকে ভুল দিয়া নাই তথাপিও কিছুমানে চিনি পোৱা নাই হ'ব পাৰে, তোমালোকৰ যোনটো ফিল আপ কৰিছা ভালকৈ ফিল আপ নকৰিলা হ'ব পাৰে, এনেকুৱা এটা হ'ব পাৰে। আৰু যোনৰ নেক্সট মান্থৰ পৰা বা চেকৰ পইচা সোমাইছে নেক্সট মান্থৰ পৰা সোমোৱা নাই, তাৰে কিছুমান কাৰণ হ'ব পাৰে যে তোমালোকৰ DBT ট্ৰান্সফাৰটো তোমালোকৰ অফ হৈ থাকিব পাৰে। সেই অফটো তোমালোকে যায় তাতে বেংকত ক'বা যে মোৰ DBT ট্ৰান্সফাৰটো অন কৰি দিবলৈ ক'বা, তেতিয়া নেক্সট মান্থৰ পৰা তোমালোকৰো পইচাটো ডিপ'জিট হ'ব পাৰে। এইখিনি কাৰণ হ'ব পাৰে। আৰু বহুত ছাত্ৰীয়ে সুধি আছিলে 5th চেমৰ কেতিয়া দিব, 5th চেম আৰু ITI কৰি থকা, পলিটেকনিক কৰি থকা ছাত্ৰীসকলে কেতিয়া লাভ কৰিব পাৰিব। 5th চেম ITI এইবোৰ কৰি থকা ছাত্ৰীসকলকো ডিচেম্বৰ মাহৰ 10 তাৰিখে দিয়া হৈছে 1250 টকাটো। আৰু এইবাৰো যোনে যোনে ডিচেম্বৰ মাহত 1250 টকাটো লাভ কৰিছিলে তেওঁলোকে এইবাৰ জানুৱাৰী মাহতো লাভ কৰিব। যদি ঠিকে ঠাকে আছে তোমালোকৰো নিজৰ DBT ট্ৰান্সফাৰটো অন কৰি থবা, তেতিয়া তোমালোকেও নিজৰ টকাসমূহ 1250 টকাটো তোমালোকৰ বেংকত ডাইৰেক্ট ট্ৰান্সফাৰ হৈ যাব। এইখিনি কাৰণ হ'ব পাৰে। আৰু ভালকৈ চেক কৰি চাবা, যদি KYC দি চাবা, সকলো যদি ক্লিয়াৰ থাকে তেতিয়াহে তোমালোকৰ পইচাটো ডিপ'জিট হ'ব। আৰু এইখিনিয়ে আছিলে। যদি কিবা ইনফৰমেশ্যন আহে তেতিয়াহ'লে মই তোমালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে আছিলে, ধন্যবাদ জনাইছোঁ।